লগতে তেখেতে প্ৰেজেণ্ট ৰিলিজ অফ ৰেছপন্সিবিলিটি বিষয়ে বিতংভাৱে বুজাই দিয়ে। লগতে তেখেতে মই গুৰু তোমালোকে চাব, মই গুৰু তোমালোকে আমাকে বাছি লৈ পেলাই এই জাতি বা উঠি অহা প্ৰজন্মক মানুহ কৰাৰ দায়িত্ব আমাৰ হাতত অৰ্পণ কৰিব। ই এটা মহান আৰু গুৰু দায়িত্ব নহয়নে বাৰু? যেনেকৈ আৰ্মি মিলিটাৰীয়ে দেশখন ৰক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে, সিহঁতৰ হাতত আমাৰ নিৰাপত্তা সুনিশ্চিত হৈ আছে। এই আমাৰ জাতিটো আগুৱাই যোৱাৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মক মানুহ কৰি গঢ়ি তোলাৰ দায়িত্ব আমাৰ হাতত অৰ্পণ কৰা হৈছে। কিন্তু আমাৰ ডাঙৰ কথা হৈছে কিন্তু আমাৰ ট্ৰেইনিংটো লৈছে বাৰু আপোনালোকে, কিন্তু স্কুলবিলাকত এপ্লাই কৰা নাই। চবতকৈ ডাঙৰ কথা হৈছে যে যিবিলাক বস্তু দিছে মেটেৰিয়েলবিলাক আপোনালোকে সকলোৱে ওচৰ দূৰটো আমি জানো, হয় নহয়? কোনটো বস্তু ওচৰত আছে, কোনটো দূৰত আছে। তোমালোকৰ ভিতৰত আটাইতকৈ ওখ ল'ৰাজন কোন হয়? হাত দাঙাচোন। কেনেকৈ জানিলা তুমি ওখ বুলি? চাপৰ ন? আজি মই তোমালোকৰ প্ৰথম পিৰিয়ডৰ গণিতৰ তোমালোকৰ পিৰিয়ড এটা কৰিম আৰু গণিতৰ পিৰিয়ডটোৰ কাৰণে মই তোমালোকৰ কাৰণে এখন চাৰ্ট বনাই পিনি আনিছোঁ। আমাৰ ইয়াত প্ৰাক গাণিতিক ধাৰণা শীঘ্ৰে বাস্তৱ চিনাক্তকৰণ বিভিন্ন সামগ্ৰীৰ সৈতে যতীন্দ্ৰ নাথ গগৈ, হীৰানন্দ দাস, মই দীপ্তি বৰুৱা, যোগেশ্বৰ দাস,